নমস্কাৰ 2026 আৰু 27 বৰ্ষৰ প্ৰথম ক্লাছ আৰম্ভ কৰিবলৈ ওলাইছো প্ৰথম শ্ৰেণীৰ আৰু প্ৰথম শ্ৰেণীৰ ক্লাছটো আমি কাৰ্যপত্ৰ অৰ্থাৎ বিদ্যা প্ৰৱেশৰে আৰম্ভ কৰিবলৈ লৈছো। বিদ্যা প্ৰৱেশৰ উদ্দেশ্য হ'ল প্ৰথম শ্ৰেণীৰ ল'ৰা ছোৱালীখিনি বুনিয়াদী সাক্ষৰতা আৰু সাংকেতিকতাৰ ওপৰত তেওঁলোকৰ গুৰুত্ব আৰোপ কৰিছে। এতিয়া ইয়াতে বিশেষভাৱে প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীসকলক আংশিক শিক্ষণ ফলাফল আয়ত্ত কৰোঁতে সুনিশ্চিত কৰিবৰ বাবে পদ্ধতিগতভাৱে 8 সপ্তাহৰ এখন কাৰ্যপত্ৰ প্ৰস্তুত কৰিছে। এখন কাৰ্যপত্ৰ 8 সপ্তাহৰ কাৰণে ইউজ কৰিব লাগিব। সেইখিনি আমি ইউজ নকৰোঁ, আচলতে আমি বিদ্যাৰ বাবে 8 সপ্তাহৰ বাবে ব্যৱহাৰ কৰোঁ। 8 সপ্তাহৰ এইখন ব্যৱহাৰ হোৱাৰ পিছত আমি টেক্সট বুকৰ লগে লগে কাৰ্যপত্ৰ সাংখ্যিকতা আৰু সাক্ষৰতা ব্যৱহাৰ কৰিব লাগিব। কিয়নো বুনিয়াদী স্তৰত চবতকৈ বেছি নিউ এডুকেশ্যন পলিচি বেছিকৈ FLN অৰ্থাৎ ফাউণ্ডেশ্যন লিটাৰেচি আৰু নিউমেৰিচিৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে। গতিকে আহকচোন আমি প্ৰথম দিন হিচাপে আজি এইখন ব্যৱহাৰ কৰিম। থেংক ইউ। ইয়াতে আছে কাৰ্যপত্ৰ 1 সপ্তাহ 1 দিন 1। ইয়াতে আছে লগে ভাগে গাঁও আহা। আমি একেলগতে গাম, হ'বনে? ঠিক আছে। এইটো আছে তোমালোকে আহাচোন আহা একেলগে খেলো। কোৱা আহাচোন আহা একেলগে খেলো, হাতে হাত ধৰি ঘূৰণীয়া কৰোঁ, হাতে হাত ধৰি ঘূৰণীয়া কৰোঁ। এবাৰ উঠিম আমি এবাৰ বহিম, হাঁহি ধেমালি কৰি বৰ মজা কৰিম। একেলগতে ক'বা এতিয়া দিয়া। আহাচোন আহা আহাচোন আহা একেলগে খেলো, হাতে হাত ধৰি কি আছিল? হাতে হাত ধৰি ঘূৰণীয়া কৰোঁ। কোৱা হাতে হাত ধৰি ঘূৰণীয়া কৰোঁ। পাৰিবা নাই এতিয়া? কবিতাটো কালি ধুনীয়াকৈ পঢ়ি আহিব লাগিব তোমালোক, বুজি পাইছা? লগে ভাগে কবিতাটো গোৱাৰ পিছত ছেকেণ্ড তাতে এটা এক্টিভিটি দিয়া আছে। এক্টিভিটিটো হ'ল তেওঁলোকৰ নিজা ইচ্ছামতে ছবি আঁকিবলৈ আৰু ৰং কৰিবলৈ দিয়া, আৰু তাতে দিয়া বিভিন্ন ছবি দিয়া আছে। তেওঁলোকৰ পচন্দমতে নিজৰ ইচ্ছামতে তেওঁলোকে ছবি আঁকি ৰং কৰি আছে। এই বল বনাইছে, ঘৰ বনাইছে, আম বনাইছে, সেইজনে তেওঁলোকৰ নিজা ইচ্ছামতে ছবি আঁকি আমি ৰং কৰিছে। কাৰ্যপত্ৰ আৰু এইটোৱে ছেকেণ্ড বিদ্যা প্ৰৱেশ এক্টিভিটি আছে, আৰু এইটো দিনৰ 1 সপ্তাহ 1 কাৰ্যসূচী হিচাপত আছিল। থেংক ইউ।